অসমৰ চাহ শিল্পই বা চাহ উদ্যোগে বিশ্বত অসমৰ নাম সুকীয়াকৈ উজ্বলাই ৰাখিবৰ কাৰণে সক্ষম হৈছে, এয়া কোনো নতুন কথা নহয়। কিন্তু অসমৰ চাহ শিল্পই বা চাহ উদ্যোগে এটা নতুন বিপ্লৱৰ জোৱাৰ আনিছে, যিহেতু বিশেষভাৱে তিনিচুকীয়া জিলাৰ চটটিংৰাই চাহ বাগিচা এতিয়া চাহৰ যি নিলাম হৈছিল, সেই নিলামত এক নতুন চাহ প্ৰস্তুত কৰি নতুন চাহ উৎপাদন কৰি এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু এটা সম্ভাৱনা কঢ়িয়াই আনিছে অসমৰ এই চাহ উদ্যোগটোৰ মজিয়ালৈ। আৰু এই মুহূৰ্তত যিহেতু চটটিংৰাই চাহ বাগিচাত উপস্থিত আছোঁ, এই চাহ বাগিচাতে মৰ্চা টি নামৰ এটা নতুন চাহ উৎপাদন কৰি চমক সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু ইতিমধ্যে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ৩,০০০ টকাত ইতিমধ্যে এই চাহ বাগিচাৰ চাহ মৰ্চা চাহ নিলাম হৈছে। আৰু এই মুহূৰ্তত মই বাগিচাখনৰ কৰ্তৃপক্ষ আছে, স্বত্বাধিকাৰী আছে, মেনেজাৰ আছে, মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিম যে মৰ্চা চাহ প্ৰস্তুত কৰি এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মৃগেন জালান ডাঙৰীয়া আছে বাগিচাখনৰ স্বত্বাধিকাৰী। মৰ্চা চাহ প্ৰস্তুত কৰি সম্পূৰ্ণ জাপানৰ টেকন'লজি ব্যৱহাৰ কৰি ভাৰতবৰ্ষৰ প্ৰথম, আপুনিয়ে হয়তো যদি আমাৰ ভুল ধাৰণা হোৱা নাই, ভাৰতবৰ্ষৰ প্ৰথমজন ব্যক্তি, প্ৰথমজন উদ্যোগপতি, চাহ উদ্যোগপতি আপুনি, যিহেতু মৰ্চা চাহ প্ৰস্তুত কৰি এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু কালিৰ দিনটোত গুৱাহাটীত ৩,০০০ টকাত চাহ নিলাম হৈছে। এইটো মই ইমানে ক'ব পাৰোঁ কি আমি প্ৰথম মাৎচা নহ'ব পাৰোঁ, কিন্তু আমি প্ৰথম জাপানীজ মাৎচা, জাপানীজ টেকন'লজি ইউজ কৰিছোঁ। এইটো প্ৰথম, আৰু এইটো কমাৰ্চিয়েল মাৎচা। কমাৰ্চিয়েল মানে কি হ'ল, এইটো আমি বছৰত ১ কিলো বনালোঁ, ২ কিলো বনালোঁ, এইটো কোনো লাভ নাই। এইটো কমাৰ্চিয়েল স্কেল। প্ৰত্যেক সপ্তাহ আমাৰ গুৱাহাটী অকশ্যনত যাব, অন্তত ৬ মাহ ৮ মাহ গৈ থাকিব। আৰু এইটো আমি কৰিছোঁ ফ্ৰম আৱাৰ আছাম ভেৰাইটি। আপোনাৰ চাহৰ যি ভেৰাইটি আছে, ২ টাইপ আছে, এটা কেমেলিয়া চাইনাছেছ আৰু কেমেলিয়া আছামিকা। কেমেলিয়া আছামিকা অসমৰ চাহটো কেলে ইমান বিশ্ব প্ৰসিদ্ধ আছে, এইটো কেমেলিয়া আছামিকা কাৰণে। এইটো আমাৰ নিজৰ কেমেলিয়া আছামিকা। আপুনি য'ত ত'ত আপুনি পৃথিৱীত কৰিব নোৱাৰে, এইটো আছামে হ'ব, ইভিন বেংগলত নাই। তা আমি এই আমাৰ অসমৰ ক্লোন, অসমৰ মানে যি চাহ গছ আছে, আমি এইটো আমাৰ সময় লাগিলে, এইটো আমি খুব ৰিচাৰ্চ কৰি পেলাই আৰু এই ফেক্টৰীত আমি বনালোঁ। এইটো ফুল জাপানীজ টেকন'লজি। এনেকুৱা ফেক্টৰীত মানে আমাৰ কাৰণে গৰ্ব কথা, এইটো ইণ্ডিয়াত আৰু নাই, এইটো প্ৰথম। এইটো ২০১৬ত ইষ্টাব্লিছ হৈছিলে। আৰু মাৎচা কৰোঁতে কৰোঁতে আমাক 10 বছৰ লাগি গ'ল এইটো, কাৰণ এইটো ৰাইট মেচিন কেনেকুৱা হ'ব, কি হ'ব। এতিয়া আমি বেলেগ চাহ যি আছে আমাৰ গ্ৰীণ টি, লিফ গ্ৰেড, গ্ৰীণ টি, ফেনিংছ, এইবিলাক বিক্ৰী হৈ আছে আপোনাৰ, কিন্তু মাৎচাটো প্ৰথম। আৰু ইণ্ডিয়াৰ কাৰণে এইটো কি হ'ল, মানে দিছ ইজ দ্য ফাৰ্ষ্ট অৰিজিনেল মাৎচা টাইপ যি গৈছে উইথ জাপানীজ টেকন'লজি। এইটোৱে এনে আপোনাৰ হেণ্ডমেড টি মানুহবিলাক গুৰি কৰিছে, এইটো কৰিছে, এইটো অৰিজিনেল মাৎচা নহয়। এইটো মাৎচাৰ সাংঘাতিক ডিমাণ্ড আছে। মাৎচা স্পেচিয়েলিটিটো কি আছে, বেলেগ চাহপাত, গ্ৰীণ টি হওক, ব্লেক টি হওক, যিয়ে হওক, আপুনি চাহটো চাকনি কৰি পেলাই পাতটো পেলাই দিয়ে। মাৎচা চাহটো আপুনি চাব, মাৎচা চাহটো আপুনি চাহপাতটো গ্ৰহণ কৰে, ভিতৰত যায়। দিছ ইজ ভেৰি হাই ইন এণ্টি অক্সিডেণ্ট। আৰু এই এণ্টি অক্সিডেণ্ট ইজ অলছ' কনচিডাৰ্ড নাও ভেৰি হেল্ডি। সেইকাৰণে মাৎচাৰ এটা ক্ৰেজ হৈ গ'ল যোৱা ৪-৫ বছৰত। আৰু এইটো আমি যে বনাইছোঁ, আমি কেতিয়াও জাপানীজ চেৰেমনিয়েল গ্ৰেড আমি বনাব নোৱাৰোঁ। কাৰণ আপুনি জানে জাপানত চাহৰ এটা বিৰাট এটা চেৰেমনি আছে, চাহৰ চেৰেমনি হয়। এই মাৎচাটো এটা ডাঙৰ ৰোল প্লে কৰে। তো আমি এই গ্ৰেডটো, এইটো ভেৰি ভেৰি হাই কোৱালিটি, এইটো আমি বনাব নোৱাৰোঁ, কাৰণ জাপানৰ ক্লাইমেট, জাপানৰ ছইল আমি ইয়াত ৰেপ্লিকেট কৰিব নোৱাৰোঁ। কিন্তু যি কয়, ইংৰাজীত কয় কালনাৰী গ্ৰেড, যি মাৎচা খোৱা দোৱাত কামত আহিব, যেনেকৈ মাৎচা আইচক্ৰীম, মাৎচা লাতে, মাৎচা মিল্কশ্বেক, মাৎচা কনফেকশ্যনাৰী, এইবিলাক আমাৰ মাৎচা দি হ'ব। কিছুমান ডাঙৰ ডাঙৰ আইচক্ৰীম কোম্পানী এটা টেষ্টিং আৰম্ভ হৈ গৈছে। তো আমি ভাবিছোঁ
অসম চাহৰ কাৰণে এইটো খুব মানে ইম্পৰ্টেণ্ট মাইলষ্টোন এইটো ইম্পৰ্টেণ্ট নাই কি এইটো টিংৰাত হৈছে না জালান এইটো দিছ নট ইম্পৰ্টেণ্ট আমি কৰিছোঁ ইয়াত আপুনি দেখিছে আমাৰ চব খোলা ইয়াত কোনো নাই কি আপুনি আহিব নোৱাৰে এইটো আপুনি চব ইট ইজ বেনিফিট ফৰ দি ইণ্ডাষ্ট্ৰীক ডাইভাৰ্চিফাই কৰিবই লাগিব নতুন নতুন প্ৰডাক্ট আনিবই লাগিব তো এইটো আমাৰ সৰু ষ্টেপ লৈছোঁ আমি ছাৰ 10 বছৰ আপুনি কষ্ট কৰিলে 10 বছৰ জাপানৰ টেকন'লজি মেচিন আনি প্ৰথম আপুনি যেতিয়া ইয়াত স্থাপন কৰিছিল তেতিয়া মনলৈ এনেকুৱা এটা ধাৰণা আহিছিল নে যে এদিন মই ছাকচেছ হ'ম বা এদিন মৰ্চা চাহে ৰেকৰ্ড কৰিব বা এটা সম্ভাৱনা কঢ়িয়াই আনিব অসমলৈ অসমৰ যিটো চাহ উদ্যোগ আছে এতিয়া স্বাভাৱিকতে আপোনাৰ নিশ্চয় ভাল লাগিছে সেই 10 বছৰ যিখিনি আপোনাৰ ছেক্ৰিফাইচ আমি এইটো গ্ৰীণ টি যেতিয়া আমি কৰিছিলোঁ আমাৰ উদ্দেশ্য এটাই আছিলে কি আমি জাপানিজ টাইপ গ্ৰীণ টি যে অৰিজিনেল গ্ৰীণ টি আমি বনাম মাছাৰ আমি ছাকচেছফুল হ'ম কি নহ'ম এইটো সেই সময়ত কল্পনা কৰা নাই কাৰণ মাছা বৰ ডিফিকাল্ট বস্তু কিন্তু এতিয়া যেতিয়া কালিৰ দিনটো 3000 টকাত নিলাম হৈছে প্ৰথম বিক্ৰী হৈছে কেনেকুৱা লাগিছে এইটো খুব ভাল কথা আৰু ইয়াৰ ক্ৰেডিটটো মোৰ ল'ৰা ছোৱালীক দিব লাগিব মৃত্যুঞ্জয় আৰু অৱন্তিকা আৰু আমাৰ জাপানীজ যে আমি গুৰু মানুহ এইটো আছিলে তেওঁৰ নাম আছিলে মাছানোৰি য়ানাগাৱা আমি তেওঁ দেখিবলৈ চেহেৰাটো একেবাৰে অসমীয়া নিচিনা 4 বছৰ ইয়াত আছিলে যাওঁতে তামোল খোৱাটো আৰম্ভ কৰি দিছিলে তেওঁৰ নামটো আমি চেঞ্জ কৰিলোঁ মাছানোৰি য়ানা গগৈ তেওঁ ক্ৰেডিট দিব লাগিব তেওঁ খুব ইয়াত ট্ৰাই কৰিছে আপুনি দেখিবলৈ খুব সহজ কি ইয়াত পাত দিলোঁ ইয়াত চাহ ওলাই গ'ল তেনেকুৱা নাই এইটো ছেটিংটো খুব ডিফিকাল্ট এইটো হৈছে এতিয়া তেওঁলোক এতিয়াও আহি থাকেনে আপোনাৰ ফেক্টৰীত য়েছ আহি থাকে অলপ দিন আগতে আহিছিলে ফেব্ৰুৱাৰী মাহতে আহিছিলে আপোনাৰ আমাৰ মেচিন টেচিন ছেট কৰি গ'ল আকৌ আহিব জুলাই নহ'লে ছেপ্টেম্বৰ মাহত আকৌ আহিব আৰু মোৰ কাৰণে যি সবচে যি ভাল লাগে যি আমাৰ মানুহ ইয়াত যি ট্ৰেইন হৈ গ'ল সব আমাৰ লোকেল মানুহ এজন মানুহ বাহিৰৰ পৰা নাই মানে থলুৱা মানুহ গোটেইখিনি চলোৱা মানুহ ছেটিং কৰা মানুহ যদি তেওঁবিলাক কিবা কেতিয়াবা মেচিন ভাঙি যায় কেতিয়াবা ছেটিং পাহৰি যায় কিবা গণ্ডগোল হৈ যায় তেওঁবিলাক ভিডিঅ' কনফাৰেঞ্চ কৰি পেলাই জাপানৰ লগত কৰি লয় ইহঁতে জাপানী নাজানে ইহঁতে অসমীয়া নাজানে কিন্তু তথাপি কমিউনিকেশ্যনটো হৈ আছে এতিয়া ছাৰ যিহেতু আপুনি সফলতা পাইছে কালিৰ দিনটো নিলাম হৈছে এতিয়াতো আপুনি ছাৰ থমকি ৰোৱাৰ কোনো প্ৰশ্নই নুঠে এতিয়া আপুনি উৎপাদনৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিব লাগিব এতিয়া ভৱিষ্যত সময়ছোৱাত কেনেধৰণে আৰু ইয়াক আৰু অধিক শক্তিশালী কৰাৰ চিন্তা কৰিছে এইটো কাৰণে মোক আমাৰ GM মিষ্টাৰ গুৰনাম সিং তেওঁৰ সহায় লাগিব কাৰণ ইয়াত পাতটো স্পেচিয়েল পাত লাগে কোৱালিটি পাত লাগে এইটো তেওঁক দিব লাগিব 2 নম্বৰ কথা আমাৰ চাহটো মানে ৱৰ্ল্ড ৱাইড একচেপ্টেঞ্চ হ'ব লাগিব আমাৰ আমেৰিকা এক্সপৰ্ট আছে তাতো খুব ডিমাণ্ড খুব ভাল আছে আৰু এতিয়া এক্সপৰ্টো হ'ব এতিয়া আমাৰ টেষ্টিং সব হৈ গ'ল আমাৰ প্ৰডাক্টটো পাছ কৰিলে এতিয়া চাম বাৰু কেনেকুৱা হ'ব আৰু এয়া আছিল মিগেন জালান ডাঙৰীয়া আৰু ইতিমধ্যে তেখেতে সকলোখিনি কথা উল্লেখ কৰিছে যে প্ৰায় 10 বছৰ এই মৰ্চা চাহ প্ৰস্তুত কৰিবৰ কাৰণে উৎপাদন কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি আহিছিল অৱশেষত তেওঁ সফলতা দেখিবলৈ পালে 3000 টকা নিলামত এই মৰ্চা চাহ বিক্ৰী হৈছে নিলাম হৈছে আৰু 10 বছৰ পূৰ্বে জাপানৰ সম্পূৰ্ণ ইয়াত যিসমূহ ইয়াত মেচিন আছে টেকন'লজি আছে উৎপাদনৰ বাবে যিসমূহ ইয়াত যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে সকলোখিনি জাপানৰ আৰু জাপানৰ পৰা ইয়াত সেইসমূহ নিৰীক্ষণ কৰিবৰ কাৰণে তেওঁলোকৰ মানুহ আহে ইয়াত চোৱা চিতা কৰে তেওঁলোক আহিয়ে থাকে গতিকে সম্পূৰ্ণৰূপে জাপানীজ পদ্ধতিৰে এই মৰ্চা চাহ প্ৰস্তুত কৰি অসমলৈ পুনৰ এক সম্ভাৱনা কঢ়িয়াই আনিছে এইখন চাহ বাগিচাই আৰু এই চাহ বাগিচাখনে এতিয়া যিহেতু সফলতা লাভ কৰাৰ পিছত তেওঁলোকে দুগুণ উৎসাহেৰে মৰ্চা চাহ উৎপাদনৰ কাৰণে তেওঁলোকে মনোনিৱেশ কৰিব বুলি এইখিনি মুহূৰ্তত উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ